নমস্কাৰ। মোৰ দেশ মোৰ ভোট দূৰদৰ্শন ডিব্ৰুগড়ৰ ভোটদাতাসকলৰ সজাগতাৰ বাবে আয়োজন কৰা এই অনুষ্ঠানলৈ সকলোকে আদৰণি জনাইছোঁ। আমাৰ দেশ ভাৰতবৰ্ষৰ শাসন প্ৰণালীটোত চৰকাৰ নামৰ ব্যৱস্থাটো পৰিচালিত হয় গণতান্ত্ৰিক প্ৰণালীৰে। এই গণতান্ত্ৰিক ব্যৱস্থাটোত আমি চৰকাৰ গঠনৰ প্ৰক্ৰিয়াটো নিৰ্বাচনৰ জৰিয়তে সম্পূৰ্ণ কৰা হয়। গতিকে আমাৰ দেশত নিৰ্বাচনৰ গুৰুত্ব কিমান সেই কথা আমি আৰু দোহাৰাৰ প্ৰয়োজন নাই। আমাৰ ভাৰতবৰ্ষত অধিকাৰপ্ৰাপ্ত আমাৰ জনগণে নাগৰিকসকলে ভোটদানৰ জৰিয়তে নিজৰ নিজৰ পচন্দৰ প্ৰাৰ্থীক নিৰ্বাচন কৰি চৰকাৰ গঠনৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰে। আৰু সেয়েহে এই নিৰ্বাচনত অংশগ্ৰহণ কৰি জয়যুক্ত হোৱা প্ৰাৰ্থীসকলে চৰকাৰত থাকি দেশৰ সামগ্ৰিক কল্যাণ আৰু বিকাশৰ প্ৰক্ৰিয়াটো চলাই লৈ যায়। গতিকে আমাৰ সেই প্ৰতিনিধিসকলে কেনেধৰণে এখন ঠাইক এখিনি জনগণক প্ৰতিনিধিত্ব কৰে, তেওঁলোকৰ দক্ষতা, চৰকাৰখনত তেওঁলোকে ৰাইজৰ অভাৱ অভিযোগবোৰ কেনেধৰণে দক্ষতাৰে উপস্থাপন কৰি কাম কৰাৰ কল্যাণ আৰু বিকাশৰ প্ৰক্ৰিয়াটো ত্বৰান্বিত কৰিব পাৰে তাৰ ওপৰত নিৰ্ভৰ কৰে। গতিকে আমি আমাৰ ভাৰতবৰ্ষৰ এই গণতান্ত্ৰিক প্ৰক্ৰিয়াটোত নিৰ্বাচনৰ জৰিয়তে ভোটদানৰ জৰিয়তে আমি যদি উপযুক্ত প্ৰাৰ্থী নিৰ্বাচন কৰিব পাৰোঁ, তেতিয়াহ'লে আমি এখন সুস্থ দেশ, শক্তিশালী দেশ, কল্যাণকামী দেশ, উন্নত দেশ পাব পাৰিম। নহ'লে আমি তাৰ পৰা এক ধৰণে বঞ্চিত হ'বলগীয়া হয়। গতিকে আমাৰ নিৰ্বাচন সমাগত। এই সময়খিনিত আমি সকলোৱে ওলাই আহি আমাৰ উপযুক্ত প্ৰাৰ্থীজনক ভোটদান কৰি জয়যুক্ত কৰাৰ ব্যৱস্থা কৰিব লাগে, নিৰ্বাচন কৰাৰ ব্যৱস্থা কৰিব লাগে। আৰু তাৰ কাৰণে যদি আমি সকলো ওলাই নাহোঁ, তেনেহ'লে আমি আচলতে উপযুক্ত প্ৰাৰ্থী এজন নাপাম। আমাৰ মনৰ ভাৱবোৰ, আমাৰ সমস্যাবোৰ কেন্দ্ৰত উত্থাপন কৰিবলৈ, চৰকাৰখনৰ জৰিয়তে আমাৰ ব্যৱস্থাবোৰ সম্পূৰ্ণ কৰাত আমাৰ সদায় অসুবিধা হ'ব। আৰু আমি আচলতে সেই ধৰণৰ যি সেৱা আমি পাব লাগে, সেই ধৰণৰ সেৱা নাপাম। এই কথাখিনি জনাবৰ বাবেই ৰাইজক আমাৰ ভোটদানৰ প্ৰক্ৰিয়াটোত আমি কিয় জড়িত হ'ব লাগে, এই কথাখিনি জনাবৰ বাবেই আজিৰ আমাৰ এই অনুষ্ঠান। মই প্ৰথমতেই অনুৰোধ কৰিব খুজিছোঁ, আমাৰ মাজত আপোনালোক বিভিন্নগৰাকী ব্যক্তি আছে। আমি জানো যে আপোনালোকৰ মনৰ কথা আজিৰ এই অনুষ্ঠানত আমি শুনিম। আৰু আপোনালোকৰ মনৰ কথাবোৰ শুনি আমাৰ দৰ্শক শ্ৰোতাসকলে নিশ্চয়কৈ অনুপ্ৰাণিত হ'ব আৰু সমাগত নিৰ্বাচনৰ ভোটদানত অংশগ্ৰহণ কৰি তেওঁলোকে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব আৰু এখন শক্তিশালী চৰকাৰ গঠনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। মই প্ৰথমতে অনুৰোধ কৰিছোঁ, আমাৰ মাজত আছে ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ডক্টৰ কন্দৰ্প কুমাৰ ডেকা ডাঙৰীয়া। মই ডেকা ডাঙৰীয়াক অনুৰোধ কৰিছোঁ মঞ্চলৈ আহিবলৈ। নমস্কাৰ। ইয়াত উপস্থিত বহিয়ে কওক। আটাইলৈকে মোৰ শ্ৰদ্ধা আৰু মৰম জ্ঞাপন কৰিছোঁ। সঁচাকৈ আমি এটা বৰ গুৰুত্বপূৰ্ণ সময়ত উপনীত হৈছোঁ। কয় যে গণতন্ত্ৰত ৰাইজে ৰজা, কিন্তু ৰজা আমি নিৰ্বাচন কৰিম। সেইটো আমাৰ কাৰণে এটা ডাঙৰ অধিকাৰ। কাৰণ যিমানে শক্তিশালী নেতা নহওক, সকলোৰে এটাই ভয় যে মোক ভোটটো দিবনে নাই। গতিকে এই ভোটৰ জৰিয়তে আমাৰ পচন্দৰ মানে আমাৰ দেশখনক যিয়ে এটা সামাজিকভাৱে নিৰাপত্তা দিব পাৰিব,
অৰ্থনৈতিক উন্নয়ন দিব পাৰিব, সম অধিকাৰ প্ৰদান কৰিব পাৰিব, সহনশীলতা থাকিব, ধৰ্ম নিৰপেক্ষতা থাকিব, যিবিলাক গণতন্ত্ৰত মূল আধাৰ বুলি কোৱা হয়। গতিকে এইবিলাকৰ কাৰণে আমি এটা কথা যে ভোট আমি বহুত সময়ত কিন্তু প্ৰলোভিত হওঁ। আমাৰ সাধাৰণ জনতাই আচলতে আমাৰ এটা দুৰ্ভাগ্যৰ কথা যে গণতন্ত্ৰটো আচলতে জনা বুজা বা শিক্ষিত মানুহৰ কাৰণে বুলি কয়, কিন্তু আমাৰ দেশত এতিয়াও বহুতো লোক আছে যে আচল কথাখিনি তেখেতসকলে হৃদয়ংগম কৰিব নোৱাৰে। গতিকে সেইকাৰণে বহুত সময়ত দেখা যায় যে আমাৰ ৰাইজে বিচাৰে, কেনেকুৱা মানুহ বিচাৰে, কেনেকুৱা দল বিচাৰে, কিন্তু শেষত গৈ তেওঁ প্ৰলোভিত হয়, হয়, ফান্দত পৰে। গতিকে এইটো এটা কথা, ভোট দিয়াৰ আগৰ পৰ্বটো বৰ যথেষ্ট গুৰুত্বপূৰ্ণ। প্ৰথম কথা যে কোন প্ৰাৰ্থী, কোন দলেই হওক বা কোন প্ৰাৰ্থীয়ে হওক, যিয়ে আমাক গণতান্ত্ৰিক অধিকাৰবিলাকৰ প্ৰকৃত সুৰক্ষা দিব পাৰিব। তেওঁলোকে যাতে বোলে তেওঁলোকৰ নিজৰ কাৰণে, ব্যক্তিগত ক্ষমতাৰ কাৰণে যাতে তেওঁলোক আমাৰ প্ৰতিনিধি হৈ আহিব নোৱাৰে। এতিয়া আমাৰ অসমৰ ক্ষেত্ৰতে হ'ল কি, অসমক এজন সবল আমাৰ নেতাৰ দৰকাৰ। কাৰণ যিটো আমাৰ এনেই আমাৰ যিটো MP লোকসভাৰ সদস্যৰ সংখ্যা বৰ কম। কিছুমান ৰাজ্য আছে সদস্যৰ সংখ্যা বহুত বেছি, কিন্তু আমাৰ এই কম সংখ্যক সদস্যই আমাৰ ৰাজ্যখনৰ যিবিলাক সমস্যা, যিবিলাক অভাৱ অভিযোগ, সেইবিলাক কেন্দ্ৰত ভালদৰে বা লোকসভাত ভালদৰে উত্থাপন কৰিব লাগিব। আৰু উত্থাপন কৰিলেহে চৰকাৰৰ দৃষ্টিগোচৰ হ'ব বা তেওঁলোক সৈমান হ'ব যে এনেকুৱা অভাৱ অভিযোগ বা সমস্যা সমাধান কৰিব লাগে। এতিয়া ইতিমধ্যে কৈছেই যে আমাৰ বহুতেই অনীহা কৰে যে এটা কথা হয় প্ৰথম যে কাকনো ভোট দিম, সকলোৱে একেই, লংকাত গ'লে ৰাৱণ হয়েই, এনেকুৱা এটা ধাৰণা সকলোৰে থাকে। গতিকে সেইটোৱে বহুতক নিৰুৎসাহিত কৰে। কিন্তু এটা কথা আমাৰ এতিয়া ইলেকশ্যন কমিশ্যনে এটা কথা কৈছে যে আপুনি যদি কাৰোবাক ভালো নাপায়, নিৰ্বাচিত আপোনাৰ যদি পচন্দৰ হোৱা প্ৰাৰ্থী নাই, তেতিয়াহ'লেও আপুনি ভোটটো দিব পাৰে। তেতিয়া নোটা, নান অফ দি এবাভ, নোটা মানে হ'ল নান অফ দি এবাভ। তাৰমানে আমি ভোটৰ লিষ্টত যিখিনি নাম দেখিছোঁ, বেলট পেপাৰত যিখিনি নাম দেখিছোঁ, সেইখনৰ মোৰ এজনৰ পচন্দ হোৱা নাই। গতিকে সেইটো এটা নোটা ভোটো দিব পাৰি, আৰু পচন্দৰ প্ৰাৰ্থীটো থাকিলেতো দিবই ভোটটো। আৰু বহুতে কয় যে আমাৰ এনেকুৱা অসুবিধা আছে। গতিকে সেইবিলাক কিন্তু অলপ কাটি কৰি থ'ব লাগে। কাৰণ আমি বহুতে ভাবে মই এটা ভোট দিম, এটা ভোটেনো কি কাম কৰিব, কিন্তু এটা লগ লাগিয়েতো এটা ডাঙৰ সংখ্যা হ'বগৈ। গতিকে আৰু এটা কথা যে আমাৰ ভোটৰ পিছত দেখিব যিবিলাক আমাৰ বিশ্লেষণ হ'ব, ভোট হৈ যোৱাৰ পিছত বা ইলেকশ্যন ডিক্লেয়াৰ কৰাৰ পিছত, তেতিয়াও দেখিব কিমান সংখ্যক মানুহে কোনজন প্ৰাৰ্থী, কোনজন দলক কিমান ভোট দিছে। সেইটো এটা বৰ গুৰুত্বপূৰ্ণ কথা। নিজিকিব পাৰে, মাজে মাজে সময় এনেকুৱা হয় যে কোনোবা এজন প্ৰাৰ্থী হাৰি গৈছে, কিন্তু শেষত দেখিব যে সেই সামগ্ৰিকভাৱে কিন্তু সেই প্ৰাৰ্থী বা দলেই কিন্তু আটাইতকৈ বেছি ভোট পাইছে। আমি সেইবোৰ কথালৈ নাযাওঁ, হয়। কিন্তু এটা কথা ঠিক, ছাৰে যিটো কথা কৈছে যে আমি প্ৰলোভিত নহয়, কোনোবাই কিবা দিম বুলি কৈছে সেই প্ৰলোভনৰ দ্বাৰা নহয়, আমি বিবেকেৰে উপযুক্ত প্ৰাৰ্থীজনক আমি ভোটদান কৰি আমি জয়যুক্ত কৰিব লাগিব। আমাৰ প্ৰতিনিধিজনক আমি বাছি আমি পঠিয়াবই লাগিব। আৰু সেইটো হ'ল যে ভোটটোৰ সম্পূৰ্ণ গোপনীয়তা ৰক্ষা কৰি দিয়া হয়। গতিকে কোনোৱেতো আপোনাৰ গম নাপাব। আপুনি যদি নিজে নকয়, তেতিয়াহ'লেতো কোনোৱে গম নাপায় যে আপুনি কাক ভোট দিছে। সেইটো এটা ডাঙৰ সুবিধা আমাৰ কাৰণে। গতিকে আমাৰ বিচাৰ বিবেচনা বিবেকে যিটো কয়, মুক্তভাৱে আমি যাতে ভোটটো দিওঁ, সেইটো এটা ডাঙৰ গুৰুত্বপূৰ্ণ কথা। ধন্যবাদ ছাৰ, আপুনি বৰ সুন্দৰকৈ কথাখিনি ক'লে। আপোনাৰ কথাখিনি শুনি আমাৰ দৰ্শকসকল, শ্ৰোতাসকল নিশ্চয় উৎসাহিত হ'ব আৰু তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিব যে কাক ভোট দিব, কেনেধৰণে ভোট দিব, কিয় প্ৰলোভিত নহ'ব। ধন্যবাদ ছাৰ। ধন্যবাদ।
আচলতে এইবাৰ অজুহাতৰ কোনো সুবিধাই নাই। নিৰ্বাচন আয়োগে সকলো ব্যৱস্থা যাতে সহজে গৈ ভোট গ্ৰহণ কেন্দ্ৰ এটাত সহজে গৈ যাতে ভোটদান কৰিব পাৰে তাৰ সকলো ব্যৱস্থা কৰি দিছে। কোনোবা লোকে যদি খোজ কাঢ়িব নোৱাৰে, তেওঁ হুইল চেয়াৰত যায়, তেওঁৰ কাৰণে ৰেম্পৰ ব্যৱস্থা কৰি দিছে, চিকিৎসাৰ ব্যৱস্থা কৰি দিছে। কোনোবা যদি দিব্যাংগ হয়, 85 বছৰৰ ঊৰ্ধ্বৰ কোনো ব্যক্তি হয়, তেওঁলোকক ঘৰত গৈ ভোট লোৱাৰ ব্যৱস্থা কৰি দিছে। আনকি কোনোবা মাতৃ যদি তেখেতৰ গাখীৰ খোৱা কেঁচুৱা আছে, তেওঁ ভোটদান কৰিবলৈ যাব নোৱাৰে, তেনেকুৱাও অজুহাত নাই। কাৰণ এইবাৰ ভোটদান কেন্দ্ৰবিলাকত চিকিৎসকৰ ব্যৱস্থা কৰিছে, স্বেচ্ছাসেৱকৰ ব্যৱস্থা কৰিছে, আৰু আটাইতকৈ ডাঙৰ কথা যে এই গাখীৰ খোৱা শিশুসকলক বা তেনেধৰণৰ অকলে থকা শিশুসকলক ৰাখিবৰ কাৰণে ভোটদান কৰাৰ সময়খিনিত ক্ৰেচৰ ব্যৱস্থাও কৰি দিছে। গতিকে কোনো অজুহাত এইবাৰ আৰু নাখাটিব। আপোনালোক সকলোৱে ভোটদান কৰিবলৈ ওলাই আহক, কাৰণ আপোনাৰ ভোটটো বহুমূলীয়া। মই অনুৰোধ কৰিম, আমাৰ মাজত আছে আকাশবাণী আৰু দূৰদৰ্শন ডিব্ৰুগড়ৰ ডেপুটি ডাইৰেক্টৰ জেনেৰেল কে ৰেংমা ডাঙৰীয়া। তেখেতকো মই অনুৰোধ কৰিছোঁ আমাৰ ভোটদাতাসকলক উদ্দেশ্য কৰি তেখেতে যেন অনুপ্ৰাণিত কৰাৰ এষাৰ কথা কয়। ছাৰ আহক। Thank you, Dekaji. Lohit Deka, in fact, my colleague. Thank you for the privilege. I think I should take this opportunity to express our gratitude. I'm glad that our respected Vice Chancellor, Dibrugarh University, and his colleagues, and ladies and gentlemen, thank you for accepting our invitation to be a part of this small program through which we want to reach out to our listeners, our viewers, and I hope that this small effort which has been made to inform our community, it is important that we remain informed so that we can take an informed decision and contribute to this process of democracy. India is a great nation, and we are fortunate that a time has come to exercise our franchise, and it is the duty of every citizen to build up this nation by exercising our precious franchise. And that's appeal from our side. Thank you, Ji. Thank you. Thank you, sir. Thank you. ভাৰতবৰ্ষত মহিলা ভোটাধিকাৰৰ যিটো ইতিহাস, সি সঁচাকে ইমান ভাল লগা যে ভাৰতবৰ্ষৰ স্বাধীন ভাৰতবৰ্ষৰ সংবিধান ৰচনা কৰা যিখন সমিতি, সেইখনত যি প্ৰথম নিৰ্বাচন হৈছিল সংবিধান ৰচনা কৰিবৰ কাৰণে, তাতে 15 গৰাকী মহিলা নিৰ্বাচিত হৈছিল, আৰু 15 গৰাকী মহিলাই সংবিধানৰ খচৰা প্ৰস্তুত কৰি ভাৰতীয় সংবিধানখন সম্পূৰ্ণ কৰিছিল। আৰু ভাৰতবৰ্ষৰেই একমাত্ৰ এখন সুন্দৰ দেশ য'ত স্বাধীন ভাৰতৰ প্ৰথমটো নিৰ্বাচনৰ পৰাই মহিলাসকলে সম্পূৰ্ণ ভোটাধিকাৰ লাভ কৰিছে। গতিকে মহিলাসকলক বাদ দি আমি আমাৰ সমাজখন কেতিয়াও সম্পূৰ্ণকৈ চিন্তা কৰিব নোৱাৰোঁ। মহিলাসকলৰ ভোটাধিকাৰ বিভিন্ন অজুহাতত মহিলাসকলে সদায় পিছ পৰি থাকে, এইটো কথা কিন্তু ঠিক। এতিয়া লাহে লাহে সি অৱশ্যে আগবাঢ়ি আহিছে, কিন্তু তথাপিও এই যে নাই মোৰ আজি পাকঘৰত কাম আছে, নহয় মোৰ আজি ল'ৰাটোৰ এনেকুৱা হৈছে, এই ধৰণৰ কথাখিনিৰে সতে মহিলাসকলে অজুহাত দেখুৱাই দেখুৱাই ভোটদানৰ পৰা বিৰত থাকিব খোজে। গতিকে আমাৰ মাজত আছে ডক্টৰ কৰবী ডেকা হাজৰিকা, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ লক্ষ্মীনাথ বেজবৰুৱা আসনৰ প্ৰাক্তন অধ্যাপক। বাইদেউ, মই আপোনাক
আপোনাৰ ওচৰলৈ যাম আৰু আপোনাক মঞ্চলৈ লৈ আহিম। বাইদেউ আহক। নমস্কাৰ, শুভ সন্ধ্যা। কওক বাইদেউ, আপুনি কি ধৰণে মহিলাসকলক ভোটদান কৰিবলৈ আহ্বান জনাব? মই পুৰুষ মহিলা নিৰ্বিশেষে সকলোকে ভোটদানৰ কাৰণে আহ্বান জনাম। অলপ আগতে আমি শুনিলোঁ যে এইবাৰ বহুতখিনি সুবিধা আমাৰ দৰে মহিলাসকলৰ কাৰণেও, যাতে কোনো একো অসুবিধা নাপায় সেই ব্যৱস্থাখিনি কৰা হৈছে। সেইটো খুব ভাল কথা। মোৰ মনত আহিছে পুৰণি কথা, বহুত বছৰ হ'ল মই যেতিয়া সন্তান সম্ভৱা আছিলোঁ, তেতিয়া মই এটা ভোটদানৰ কেন্দ্ৰত থিয় হৈ ইমানেই কষ্ট পাইছিলোঁ, শাৰীৰ শেষত আছিলোঁ। তেতিয়া মোৰ হাজবেণ্ড তেওঁ বেলেগ ক'ৰবাত আছিলে। পিছত কওঁতে তেওঁ কৈছে, কিয় তুমি কেন্দ্ৰত কৈ নিদিলা, তোমাকতো আগলৈ দিলেহেঁতেন। কিন্তু কম বয়সীয়া ছোৱালীৰ যিটো লাজ, কোনোবাইতো মন কৰিব লাগিব। গতিকে এই যিবোৰ সুবিধা দিছে, সেই সুবিধাখিনি আকৌ চম্ভালিবও লাগিব কেন্দ্ৰৰ বিষয়াসকলে। নাই, স্বেচ্ছাসেৱক তাৰ কাৰণে নিয়োগ কৰা হ'ব। স্বেচ্ছাসেৱক সচেতন হ'ব লাগিব। স্বেচ্ছাসেৱকে অকল বোলে বৃদ্ধ, অসহায়, দিব্যাংগ এইখিনিক চাই থাকিলেই নহ'ব। আৰু সেই যিসকল ভোটদাতা থাকিব তেওঁলোকেও চাব লাগিব। ভোটদাতাৰো সেইটো এটা, তেওঁলোকো নাগৰিক, এইটো এটা সামাজিক দায়িত্ব, সামাজিক দায়বদ্ধতা। ভোটদাতাসকলেও চাব লাগিব, কোনোবা জ্যেষ্ঠ নাগৰিকে তাত কষ্ট পাইছে নেকি, কোনোবা দিব্যাংগই কষ্ট পাইছে নেকি, কোনোবা মহিলাই কিবা কাৰণত কষ্ট পাইছে নেকি, বা কোনোবা অসুস্থ লোক আছে নেকি। স্বেচ্ছাসেৱক থাকিব, কিন্তু আমি সকলোৱে স্বেচ্ছাসেৱক আচলতে। আৰু ভোট দিয়াটো আমাৰ যে এটা কৰ্তব্য, সেই কথা ইতিমধ্যে ওলাইছেই। আমি সমালোচনা কৰোঁ যে আমাৰ অমুক নেতা এনেকুৱা হ'ল, অমুক তেনেকুৱা হ'ল, আমাৰ কথাবোৰ নক'লে বা আমি বিচৰা মতে নহ'ল। কিন্তু জগৰটো আমাৰ গাতো আছে। আমি কেনেকুৱা মানুহ বাছি পঠিয়াইছোঁ, আমি আগৰ পৰা নিজকে সাজু কৰিছোঁনে প্ৰাৰ্থীসকলৰ বিষয়ে জানিবলৈ। গতিকে সেইখিনি জানি আমি ভোট দিবলৈ যাব লাগিব। আৰু তাৰপিছত আৰু সমালোচনা কৰিলে নহ'ব, আমিয়ে দিয়া মানুহ হয়তো যাব। তাৰ লগতে যিটো অজুহাতৰ কথা, যে এইবাৰ একো অজুহাত নাই, এটা বৰ ডাঙৰ অজুহাত আছে অসমীয়া মানুহৰ কাৰণে। মোৰ আগতে মনত পৰিছে, কেইবছৰমান আগতে গুৱাহাটী মহানগৰৰ এটা নগৰৰ ভিতৰতে কিবা এটা নিৰ্বাচন আছিলে। তাত এগৰাকী বৰ বিশিষ্ট সমাজসেৱক, তেওঁ নিজিকাৰ কথাই নাই, ইমান ছাপৰ্টাৰ, গোটেই সেই চুবুৰীটোৰ গোটেইখিনি অসমীয়া মানুহ তেওঁৰ সমৰ্থনত আছে। কিন্তু যিদিনা নিৰ্বাচনৰ দিন, সেইদিনা ইমান বৰষুণ দিলে, আমাৰ মধ্যবিত্ত মানুহসকল লেপলে শুই থাকিলে। আৰু যিসকল এই দোকান চোকান দিয়া, খাটি খোৱা মানুহ, তেওঁলোকে ওলায়ে সদায়, তেওঁলোকে ভোট দিলে। গতিকে এনেকুৱা সামান্য ভুল ত্ৰুটিতে আমি বহুত হেৰুৱাওঁ। গতিকে অসমীয়া মানুহৰ, বা অসমীয়া বুলিয়ে মই ঠিক নকওঁ, আমাৰ মধ্যবিত্ত শ্ৰেণীটো অলপ আৰামপ্ৰিয়। তেওঁলোকে অজুহাত নিজে বিচাৰি লয়। বয়সো নহ'ব পাৰে, বেলেগো নহ'ব পাৰে, বতৰেও তেওঁলোকক আমনি কৰে। গতিকে এনেকুৱাবিলাক অসুবিধা নেওচি আমি সকলোকে ভোট দিবলৈ আহ্বান জনাম। কাৰণ আমাৰ দেশ আমিয়ে গঢ় দিব লাগিব। আমি নিষ্ক্ৰিয় হৈ থাকিলে নহ'ব, আমি সক্ৰিয় হ'ব লাগিব। নিজকেতো সাজু কৰিবই লাগিব। আমাৰ চৌপাশে থকা যিখিনি মানুহে সঁচাকৈ নাজানে এই গোটেই কথাখিনি, কেনেকুৱা প্ৰাৰ্থী, কি কৰিব লাগিব, কেনেকৈ ভোট দিব লাগিব, ভোট দিলে কি হ'ব, সেইখিনিকো আগতে আমাৰ ওচৰৰ মানুহখিনি, আমাৰ ঘৰত বাচন ধুবলৈ অহা বাইগৰাকী, আমাৰ ঘৰ মচিবলৈ অহা মানুহটো, আমাৰ গাড়ী ধুবলৈ অহা মানুহটো, এইখিনিকো আচলতে আমি অলপ সাজু কৰি সকলোৱে যাতে ভোট দিবলৈ ওলায়। গতিকে আপোনালোকে ওলাওক, মনে বিচৰা প্ৰাৰ্থীক ভোট দিয়ক, আৰু বতাহ বৰষুণ দিলেও ছাতি লৈ হ'লেও এবাৰ ভোট দিবলৈ আহিব। ধন্যবাদ বাইদেউ, আপুনি ইমান সুন্দৰকৈ কথাখিনি ক'লে। এই গণতান্ত্ৰিক ব্যৱস্থাটোত ভাৰতবৰ্ষৰ এই নিৰ্বাচন আৰু ভোটদানৰ প্ৰক্ৰিয়াটোত আমি ভোটদানৰ দিনটোত আচলতে সকলো সমান নহয়নে? ৰজা প্ৰজা, খেতিয়ক, হালোৱা হজুৱা, সকলো একেটা লাইনতে। কি সুন্দৰ এক অনুভৱ হ'ব পাৰে, সেই অনুভৱ ল'ব পাৰোঁ আমি নিৰ্বাচনলৈ গৈ। তাত কোনো ভেদাভেদ নাই। মোৰ আগত বোলে ৰজাৰ আগত প্ৰজা পৰিছে, ৰজাৰ আগত বোলে হালোৱা এজন পৰিছে, কোনোবা মালিকৰ আগত বোলে বনুৱা এজন পৰিছে, তেনেকুৱা কোনো কথা নাই। আমি সকলো সমান একেলগে লাইনত গৈ ভোট দিম। এই গণতন্ত্ৰ উদযাপন কৰাৰ ইমান সুন্দৰ এটা প্ৰক্ৰিয়া, সেই দিনটো, সেই অপৰচুনিটি আমি আচলতে মিছ কৰিব নালাগে। সেই সুবিধা আচলতে আমি
হেৰুৱাব নালাগে আমি সকলোৱে গৈ ভোটদান কৰিব লাগে কোনো অজুহাত নোহোৱাকৈ মই এইবাৰ আমাৰ মাজত আছে জ্যেষ্ঠ এগৰাকী নাগৰিক তৰুণ গগৈ ডাঙৰীয়া মই তৰুণ গগৈ ডাঙৰীয়াক অনুৰোধ কৰিছোঁ আহক আপোনাৰ মনৰ কথাখিনি আমাৰ আগত কওক আমি কিয় ভোট দিব লাগে আপোনাৰ ইমান দিনৰ অভিজ্ঞতা জীৱনৰ আহক সকলোকে মোৰ সশ্ৰদ্ধ প্ৰণিপাত শুভেচ্ছা আৰু অভিবাদন জনাইছোঁ আজি এনে এটা মহৎ গুৰুত্বপূৰ্ণ এটা কাৰ্যসূচীত আমি অংশগ্ৰহণ কৰিবলৈ পাইছোঁ ভাৰতবৰ্ষ বিশ্বৰ এখন সৰ্ববৃহৎ গণতান্ত্ৰিক ৰাষ্ট্ৰ আৰু এই পৰিচয়ে ভাৰতবৰ্ষক স্বাধীনতাৰ পিছত আমাৰ যি গণতান্ত্ৰিক শাসন ব্যৱস্থাই ভাৰতবৰ্ষৰ মৰ্যাদা আজি বহু উন্নীত কৰিছে স্বাধীনতাৰ সময়ত ভাৰতবৰ্ষৰ যিটো পৰিস্থিতি ভাৰতবৰ্ষৰ যিটো মৰ্যাদাগত স্থিতি আছিল ভাৰতবৰ্ষ এখন পৃথিৱীৰ তালিকাত একেবাৰে অনুন্নত ৰাষ্ট্ৰৰ তালিকাত আছিল আজি এই গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ জৰিয়তে আমাৰ শাসন ব্যৱস্থা এটা শক্তিশালী শাসন ব্যৱস্থা গঢ়ি তোলাৰ ফলত ভাৰতবৰ্ষখন বিশ্বৰ এখন শক্তিশালী ৰাষ্ট্ৰ উন্নত ৰাষ্ট্ৰ বিজ্ঞান প্ৰযুক্তিবিদ্যা মহাকাশ আদি সকলো দিশতে আজি ভাৰতবৰ্ষ এখন অগ্ৰণী ৰাষ্ট্ৰ হিচাপে মৰ্যাদাৰে পৰিণত হৈছে আৰু ভাৰতবৰ্ষৰ জনতাই বহুতে ভাবে যে ভাৰতবৰ্ষৰ বহু শতাংশ লোক এতিয়াও নিৰক্ষৰ হ'লেও কিন্তু ভাৰতবৰ্ষৰ নিৰক্ষৰ জনতা ৰাজনৈতিকভাৱে সচেতন কাৰণ আমাৰ প্ৰতিটো নিৰ্বাচনত আমাৰ সকলো ধৰণৰ সকলো স্তৰৰ নাগৰিকে অংশগ্ৰহণ কৰি ভাৰতবৰ্ষৰ যিটো এই শাসন ব্যৱস্থাটোক বিশ্বৰ বুকুত মৰ্যাদাৰে প্ৰতিষ্ঠা কৰিছে হয় গগৈ ডাঙৰীয়া আমাৰ আচলতে হয় আমি উন্নতি আমি ইমান বছৰ হ'ল আমি খলপে আহি আমি উন্নতিৰ এটা পৰ্যায় আমি পাইছোঁ আমাৰ ৰাইজো সচেতন কিন্তু তথাপিও বহু লোকে ভোট দিবলৈ নাহে বা এই নিৰ্বাচনটোত আমি বিশেষভাৱে ভোট দিবলৈ আহিব লাগিব এই কথাখিনি আপুনি কি ধৰণে ক'ব ৰাইজক আজি আমি এই অনুষ্ঠানত বিশেষকৈ আমাৰ সমাজ ব্যৱস্থাক আমি শুদ্ধ ৰূপত আগবঢ়াই লৈ যাবৰ কাৰণে এইটো এটা ডাঙৰ সুযোগ কাৰণ এই ভোটদান প্ৰক্ৰিয়াই আমাৰ ব্যৱস্থাটোক আমি শুদ্ধ ৰূপত আগবঢ়াই লৈ যাব লাগিব তাৰ কাৰণে আমাৰ প্ৰত্যেকৰ ভোটদান আৰু আমাৰ অংশগ্ৰহণে আমাক ইয়াক এই ইন্ধন যোগাব আমাৰ চুবুৰীয়া কিছুমান ৰাষ্ট্ৰ আমাৰ ভাৰতবৰ্ষৰ কাষত থকা ৰাষ্ট্ৰত গণতান্ত্ৰিক ব্যৱস্থাটো শুদ্ধভাৱে পৰিচালিত নোহোৱাৰ বাবে তেওঁলোকে বাৰে বাৰে সেই সমাজবোৰ বিশৃংখলিত অৱস্থাত হৈছে কিন্তু ভাৰতবৰ্ষৰ জনসাধাৰণে এটা শুদ্ধ ৰূপত এই প্ৰক্ৰিয়াটোত অংশগ্ৰহণ কৰাৰ বাবে আজি ভাৰতবৰ্ষ তেনেধৰণৰ কোনো জটিলতাৰ সন্মুখীন হ'ব লগা হোৱা নাই আমাৰ ৰাইজ ওলাই আহিব লাগে আমি কথা পাতিব লাগে আমি ভোট দিব লাগে আমি যেনেকৈ কৈছোঁ যে আপোনাৰ সেই আপিলটো সেই আবেদনটো আমি বিচাৰিছোঁ গতিকে মই আজি এগৰাকী জ্যেষ্ঠ নাগৰিক হিচাপে আমাৰ সমাজৰ সকলো শ্ৰেণী জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো শ্ৰেণীৰ লোক ওলাই আহক যুৱকসকল ওলাই আহক মহিলাসকল ওলাই আহক আৰু প্ৰত্যেকে এই যিটো বহুমূলীয়া আমাৰ যিটো গণতান্ত্ৰিক অধিকাৰ এই অধিকাৰটো সাব্যস্ত কৰক আৰু তাৰ জৰিয়তে আমি এটা অতি প্ৰয়োজনীয় সামাজিক দায়বদ্ধতা পূৰণ কৰা হ'ব ধন্যবাদ গগৈ ডাঙৰীয়া বৰ সুন্দৰকৈ আপুনি ক'লে আমাৰ দেশৰ ভোটাধিকাৰ লাভ কৰা বহু সংখ্যক লোকৰ মাজত নবীন ভোটাৰসকলৰ সংখ্যা মন কৰিবলগীয়া যথেষ্ট এটা ডাঙৰ সংখ্যা আৰু তেওঁলোকৰ ভোটে এখন আধুনিক দেশৰ আধুনিক ভাৰতবৰ্ষৰ সপোন ৰচাত আধুনিক ভাৰতবৰ্ষ গঢ়ি তোলাৰ ক্ষেত্ৰত পৰিকল্পনা যুগুত কৰাৰ ক্ষেত্ৰত আমাক সহায় কৰিব পাৰে আমাৰ নীতি নিৰ্ধাৰকসকলক তেওঁলোকে পথ দেখুৱাব পাৰে আৰু সেয়ে নবীন ভোটাৰসকল এইবাৰৰ নিৰ্বাচনত অতি গুৰুত্বপূৰ্ণ তেনেকৈ এগৰাকীমান নবীন ভোটাৰ মই দেখিছোঁ তেওঁলোকে হয়তো এইবাৰ প্ৰথমবাৰ ভোট দিব এইবাৰ ছেকেণ্ড টাইম ৱাও প্ৰথমবাৰ ভোট দিয়া কোন আছে তুমি প্ৰথমবাৰ ভোট দিবা তোমাৰ নামটো কোৱা তুমি ক'ৰ পৰা আহিছা সেই কথাটো কোৱা তুমি বহি লোৱা নমস্কাৰ উপস্থিত সকলোকে মই সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ মই ইমন সৌৰভ বৰুৱা মই পানীতোলা তিনিচুকীয়াৰ পৰা আহিছোঁ তুমি এইবাৰ প্ৰথম ভোট দিবা হয় তোমাৰ অনুভৱ কোৱা হয়
অনুভৱটো খুবেই ভাল, যিহেতু প্ৰথমবাৰৰ বাবে মই ভোটদান কৰিবলৈ ওলাইছোঁ আৰু ডেম'ক্ৰেচিৰ এটা ইলেকশ্যনটো ডেম'ক্ৰেচিৰ এটা গুৰুত্বপূৰ্ণ অংশ হয়, যিটোত মই ভাগ ল'ব লৈছোঁ। গতিকে মই খুবেই বেছি গৌৰৱ অনুভৱ কৰিছোঁ। আৰু তুমি তোমাৰ লগৰ বন্ধুসকলক কেনেধৰণে ক'বা ভোট দিবলৈ আহিবলৈ? মই সকলোলৈকে এটাই অনুৰোধ জনাম যে আমাৰ যিহেতু আমি ভাৰতবৰ্ষৰ এজন নাগৰিক, গতিকে সকলোৰে ভোটটোৰ মূল্য বহুত বেছি। কাৰণ সকলোৱে যেতিয়া নিৰ্বাচনত ভাগ ল'ব, তেতিয়া এখন সুস্থ দেশ চলি যাব পাৰিব, দেশ এখন সুস্থভাৱে চলি যাব পাৰিব। গণতন্ত্ৰৰ মেইন যিটো এছপেক্ট হৈছে সেইটোৱে হৈছে ভোটিং। কাৰণ ভোট কৰিলেহে আমি এখন চৰকাৰ নিৰ্বাচিত কৰিব পাৰোঁ, আৰু সেই ভোট আমি নিজৰ বিবেকেৰে দিব লাগে। কাৰণ কাৰোবাৰ ইনফ্লুৱেঞ্চত আহি বা কোনো বিশেষ পাৰ্টি বিশেষে আমি যদি ভোট দিব যাওঁ বা কিবা প্ৰলোভনৰ চলত পৰি আমি যদি ভোট দিব যাওঁ, তেন্তে সেইটোৱে ডাইৰেক্টলি ইনডাইৰেক্টলি আমাৰ নিজকে হানি কৰিব। সেই কথাটো যদি আমি উপলব্ধি কৰোঁ আৰু সুস্থ মগজুৰে আমি যদি ভোট দান কৰোঁ, তেন্তে সকলোৰে বিকাশ হ'ব বুলি মই বিশ্বাস কৰোঁ। ধন্যবাদ। এই নবীন ভোটাৰগৰাকীৰ হৈ এটা ডাঙৰ হাত চাপৰি হ'ব পাৰে। ধন্যবাদ। ধন্যবাদ। নবীন ভোটাৰ ছোৱালীও আছে আমাৰ ইয়াত দেখিছোঁ। গতিকে য়াং ভোটাৰ ছোৱালীৰ ক্ষেত্ৰত যদি কয়, হয়, নমস্কাৰ। মোৰ নাম কৃষাংগী পাঠক আৰু ভোট প্ৰদান আগতেও মই কৰিছোঁ, 2 বছৰ হৈ গ'ল কৰা। ইলেকশ্যনৰ দিনাখন আচলতে এটা পাৱাৰ ফিল কৰোঁ যে এখন দেশত ডিচিশ্যন লোৱাৰ বা কিবা এটা সিদ্ধান্ত লোৱাৰ মোৰো এটা পাৱাৰ আছে, মোৰো এটা ৰোল আছে, অধিকাৰ আছে। সেই অধিকাৰ, সেই পাৱাৰটো ফিল কৰিবলৈ মানে এটা ভাল লাগে যে সমাজখনৰ যি হৈ আছে, যিখিনি বুজিছোঁ নিজৰ বিবেকে, নিজৰ সিদ্ধান্ত লৈ পিনে এটা ময়ো দেশখনৰ বাবে কিবা এটা কৰিব পাৰিছোঁ। কিবা নহ'লেও এই ইলেকশ্যনৰ দিনাখন যোনদিনাখন ভোট প্ৰদান কৰোঁ, সেইদিনাখন এই অনুভৱটো নিশ্চয়কৈ হয়। আৰু সেই অনুভৱটো ল'বলৈ আমি যদি বিহুত বা দুৰ্গা পূজাত বা যিকোনো এটা পৰ্বত যদি আমি ঘৰলৈ আহিব পাৰোঁ, তো মই ভাবোঁ যোনদিনাখন ভোটদান হয়, যোনদিনাখন ইলেকশ্যন হয়, সেইদিনাখনো আমি নিজৰ কৰ্মৰ পৰা বা নিজৰ মানে যোনবোৰ স্কুল বা কলেজৰ পৰা এদিন অৱসৰ লৈ আমি নিজৰ এই অধিকাৰটো মানে সাব্যস্ত কৰিবলৈ আমি আহিব লাগে। ধন্যবাদ। ধন্যবাদ। তুমি বৰ সুন্দৰকৈ কথাখিনি ক'লা। আচলতে কথাটো সেইটোৱেই যে আমি য'তেই নাথাকোঁ, আমি গৈ নিজৰ ঠাইত ভোটদান কৰিব পাৰোঁ। নিজৰ ঠাইখনৰ চোৱা চিতা কৰিবৰ কাৰণে এজন প্ৰতিনিধি, উপযুক্ত প্ৰতিনিধিক নিৰ্বাচন কৰাৰ বা ভোটটো দি তেওঁক সংসদলৈ পঠিওৱাৰ এটা সুন্দৰ সুযোগ। এইখিনিতে মই সকলোকে এটা কথা ক'ব খুজিছোঁ, আমাৰ নিৰ্বাচন সমাগত। অসমত 3টা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। প্ৰথম পৰ্যায়ৰ নিৰ্বাচন মানে ভোট গ্ৰহণ অনুষ্ঠিত হ'ব 19 এপ্ৰিল তাৰিখে। সেইদিনাখন 5টা লোকসভা সমষ্টিৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব। সেই 5টা সমষ্টি হৈছে কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাট লোকসভা সমষ্টি। তাৰপিছত দ্বিতীয় পৰ্যায়ত যিটো নিৰ্বাচন হ'ব, সেই নিৰ্বাচন অনুষ্ঠিত হ'ব 26 এপ্ৰিল তাৰিখে। সেইদিনাখনো 5টা লোকসভা সমষ্টিৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব। সেই 5টা লোকসভা সমষ্টি হৈছে দৰং ওদালগুৰি লোকসভা সমষ্টি, নগাঁও লোকসভা সমষ্টি, ডিফু লোকসভা সমষ্টি, কৰিমগঞ্জ লোকসভা সমষ্টি আৰু শিলচৰ লোকসভা সমষ্টি। ইয়াৰ পিছৰ একেবাৰে শেষৰ যিটো তৃতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব, সেই নিৰ্বাচন অনুষ্ঠিত হ'ব 7 মে তাৰিখে। সেইদিনাখন 4টা লোকসভা সমষ্টিৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব। সেই 4টা লোকসভা সমষ্টি হৈছে ধুবুৰী লোকসভা সমষ্টি, কোকৰাঝাৰ লোকসভা সমষ্টি, বৰপেটা লোকসভা সমষ্টি আৰু গুৱাহাটী লোকসভা সমষ্টি। গতিকে অনুৰোধ কৰিছোঁ সকলোকে যে আজিৰে পৰাই আপোনাৰ ভোটদানৰ অংশগ্ৰহণৰ বাবে
নিজক যি ধৰণে প্ৰস্তুত কৰিব লাগে সেই প্ৰস্তুতি আৰম্ভ কৰক। প্ৰস্তুতি কি? প্ৰস্তুতি হ'ল প্ৰথম কথা, মোৰ ভোটাৰ লিষ্টত নামটো ক'ত আছে, কিমান নম্বৰত আছে, মোৰ ভোট গ্ৰহণ কেন্দ্ৰটো কোনটো। তাৰপিছত এয়া হ'ল মোৰ অধিকাৰ সাব্যস্ত কৰিব পৰা ঠাইখিনিৰ তথ্য মই ইতিমধ্যে ঠিক কৰি ল'ব। তাৰপিছত কাক ভোট দিম, মোৰ সমষ্টিৰ যিকেইগৰাকী প্ৰাৰ্থী তেওঁলোকৰ বিষয়ে আমি যদি একো জনাও নাই, মই যদি ৰাজনৈতিক কথাবোৰ ইতিমধ্যে আলোচনা কৰাও নাই, যিহেতু মই এটা ৰাজনৈতিক প্ৰক্ৰিয়াত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি ভোটটো দিবলৈ যাম, সেই প্ৰাৰ্থী কেইগৰাকীৰ সকলো তথ্য আমি জানি ল'ব পাৰোঁ। ক'ৰ পৰা জানি ল'ব পাৰোঁ? নিৰ্বাচন আয়োগৰ সাইটৰ পৰা আমি সেই কথাবোৰ জানি ল'ব পাৰোঁ। মোৰ ভোটাৰ লিষ্টত কিমান নম্বৰত নাম আছে, কোনটো কেন্দ্ৰত মোৰ ভোটাৰ লিষ্টত নাম আছে, এই কথাও আমি নিৰ্বাচন আয়োগৰ সাইটৰ পৰা জানি ল'ব পাৰোঁ। এই প্ৰস্তুতিখিনি ব্যক্তিগতভাৱে প্ৰতিগৰাকী ভোটাৰে আজিৰে পৰাই কৰা উচিত। আপুনি অনুগ্ৰহ কৰি বহক আৰু আপোনাৰ পৰিচয়টো আমাৰ দৰ্শক শ্ৰোতাসকলক দিয়ক। বহক। নমস্কাৰ সুদীবৃন্দ, মই মাহমুদ কাছিম, বৈৰাগী মঠ। আজি অনুষ্ঠানটোৰ লৈ আহি অত্যন্ত গভীৰভাৱে অনুভৱ কৰিছোঁ যে মোৰ দেশ মোৰ ভোট এই অনুষ্ঠানটি দূৰদৰ্শনে পাতি আমাৰ এই অনুষ্ঠানটো যিসকলে শুনিব প্ৰতিজন ব্যক্তিয়ে সজাগ হ'ব, মই এইটো প্ৰথম অনুভৱ কৰিছোঁ। দ্বিতীয় কথাটো আপুনি অলপ আগতে কৈ গ'ল যে আমাৰ ডিব্ৰুগড় অফিচৰ পৰা কালি বিয়লাগাগী কি ধৰণে আপুনি প্ৰস্তুত হ'ব সেই সংক্ৰান্তত আমাক কালি কাৰ্ডখন দিছে অফিচৰ পৰা 510, 511, 512 ভোটগ্ৰহণ কেন্দ্ৰ আমাৰ বৈৰাগী মঠৰ। তাতে মোৰ এই কেঁচুৱা থকা যিটো আপুনি কথাষাৰ কৈছে বৰ মানে আকৰ্ষিত হৈছোঁ। মোৰ ছোৱালীজনী তাইৰ কেঁচুৱা বাচ্চা হৈছে, ইলেকশ্যন 19 তাৰিখে, 19 তাৰিখৰ দিনাখন তাৰ এমাহ 17 দিন হ'ব। এতিয়া কেনেকৈ তাই প্ৰথম ভোট দিবলৈ যাব? আচ্ছা, বুজিছেনে? আচ্ছা, তাই কৈছে মই ভোট দিম, চাকৰি কৰে তাই, কেনেকৈ যাব পাৰিম? কেঁচুৱাৰ ব্যৱস্থা মই বোলো এইটো সংক্ৰান্তত মই লগে লগে DC অফিচলৈ ফোন কৰিলোঁ যে এনেকুৱা কথা, আপুনি কোৱা কথাটোকেই কৈছে, এইবাৰ বৰ সুবিধা কৰি দিছে, আমাক ক্ৰেছ থাকিব। সেইটো এটা অত্যন্ত ভাল লগা কথা। আপোনাৰ অনুষ্ঠান শুনি, আপোনালোকৰ দূৰদৰ্শনৰ অনুষ্ঠান শুনি অসমৰ বিভিন্ন ৰাইজে উপকৃত হ'ব আজি অনুষ্ঠানটোৰ পৰা। সেইকাৰণে দূৰদৰ্শনক কেন্দ্ৰক লৈ এই অনুষ্ঠানটো পতাৰ বাবে ধন্যবাদ যাচিলোঁ। ইয়াকে ক'লোঁ। ৰাইজক কি ক'ব আপুনি? ৰাইজক ক'বলৈ মই অলপ লৰালিলৈ গৈছোঁ, যেতিয়া ভোটৰ মোৰ হেৰি নাছিল, এটা কবিতা পঢ়িছিলোঁ, আই অট টু লাভ মাই কাণ্ট্ৰি। হয়, এইটো ক্লাছ 6ত আছিল খুব সম্ভৱ, বাইদেউত আমি এনেকুৱা। সেইকাৰণে আমি প্ৰতিজন নাগৰিকেই আমি সজাগ হোৱাৰ দৰকাৰ। মোৰ দেশখনক আৰু কেনেকৈ আগবঢ়াই নিব পাৰোঁ, সকলো ক্ষেত্ৰতে উৎকৰ্ষ সাধন কৰিব পাৰোঁ, তাৰ কাৰণে আমি ভাল লিডাৰশ্বিপ, ভাল লিডাৰ, ভাল নেতা আমি অসমৰ পৰা পঠাব লাগে। মই দূৰদৰ্শন যোগেতে গোটেই অসমবাসীক অনুৰোধ জনাইছোঁ। আৰু আপোনালোকৰ এই দায়িত্ব যাতে এজন মানে যিকেইজন আমাৰ 14জন পাম, 14জনকেই যাতে আমি ভালকৈ নিজৰ বিবেক ভোটেৰে আপোনালোকে ভোটদান কৰি তেখেতলোকক আমাৰ সদনলৈ পঠাব। এইখিনিয়ে মোৰ অনুভৱ। ধন্যবাদ। আমি এইবাৰ যাব খুজিছোঁ, আমাৰ মাজত আছে বলিন বৰদলৈ ডাঙৰীয়া। হয়, আহক। নমস্কাৰ, শুভ সন্ধ্যা। মই ডিব্ৰুগড় জ্যেষ্ঠ নাগৰিক পৰিষদৰ সাধাৰণ সম্পাদক। হয়, আজি এই অনুষ্ঠানটি আহি উপস্থিত থাকি অতি আনন্দিত হৈছোঁ এইকাৰণে যে আগন্তুক আমাৰ ইলেকশ্যন যে আহি আছে,
সকলোৱে যাতে সুন্দৰভাৱে ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰে। আৰু মই সকলোকে এইটো আহ্বান কৰিম, মানে জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে মানে এতিয়া সৰু নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীও হওক বা আমাৰ বৃদ্ধসকলে হওক, সকলোৱে আহি সেই আমাৰ সুযোগটো আমি গ্ৰহণ কৰিব লাগে। আৰু আমি এখন সুস্থ চৰকাৰ গঠন কৰি আমাৰ ভাৰতবৰ্ষখনক আমি সৰ্বাংগীন উন্নতিৰ দিশত আগুৱাই নিবলৈ সামাজিকভাৱে হওক বা অৰ্থনৈতিকভাৱে হওক, আজি অন্য বিদেশৰ দেশবিলাকৰ দৰে আমি ফাৰ্ষ্ট ৱৰ্ল্ড কাণ্ট্ৰিৰ দৰে আমি আহিব পাৰোঁ, যাতে তেনেকুৱা এখন আমি চৰকাৰ যদি দিব পাৰোঁ সেইটো আমি ইচ্ছা কৰিব লাগিব বা আমি আশা কৰিব লাগিব। আৰু সেইকাৰণে আমি সকলো সদল বলে ওলাই আহিব লাগিব। এতিয়া এখেতে আমাৰ ডেকা ডাঙৰীয়াই কৈছে যে এইবাৰ নিৰ্বাচন আয়োগে বহুতখিনি সুবিধাও কৰি দিছে। এই সুবিধাখিনি মানে সৰু সৰু বাচ্চা থকা মানুহ আপুনি এভেইল কৰিব পাৰিব। আৰু সেইদৰে তেওঁলোকে সকলোৱে সুবিধাটো গ্ৰহণ কৰি ভোটাধিকাৰ সাব্যস্ত কৰিলে মানে আমি উপকৃত হ'ম। আৰু তেওঁলোকে বিবেক ভোটটো দিব লাগে, আচলতে কাৰোবাৰ প্ৰলোভনতো আহিব নালাগে। গতিকে নিজৰ ভোটটো মোৰ এটা হেৰি, আমাৰ এটা অধিকাৰ আমাৰ। আমি সেইকাৰণে নিজৰ অধিকাৰটো নিজে সাব্যস্ত কৰিব লাগে। মই কাক ভোট দিম সেইটো আমি চাব নালাগে। আমি পাৰ্টি বা হেৰি বুলি নহয়, আমি কোনজন মানুহে আমাক কাম কৰি দিব পাৰিব সেইটোকে আমি চাই পিনে আমি ভোটাধিকাৰ সাব্যস্ত কৰিব লাগে। হয়, বহুত বহুত ধন্যবাদ বৰদলৈ ডাঙৰীয়া, আপুনি সুন্দৰকৈ কথাখিনি ক'লে। আমি মহিলাসকলৰ ওচৰলৈ যাব খুজিছোঁ। আহক বাইদেউ, আপুনি আহকচোন। আজি এই অনুষ্ঠানটি বহুত দৰকাৰী এটা অনুষ্ঠান, খুব ভাল লাগিছে। যিহেতুকে আমি গণতন্ত্ৰৰ নাগৰিক হিচাপে এইটো আমাৰ অকল অধিকাৰেই নহয়, এইটো আমাৰ দায়িত্ব, ডাঙৰ দায়িত্ব। আৰু এই দায়িত্বটো আমি সদায় নিস্বাৰ্থভাৱে কোনো প্ৰলোভনৰ মাজত নহয়, নিজৰ বিবেক অনুযায়ী ভাবি চিন্তি এনেকুৱা এজন ব্যক্তিক আমি পঠিয়াব লাগে। কাৰণ আমি সকলোৱে গৈ পেলাই বিধানসভা বা লোকসভাত আমি গৈ পেলাই থিয় হ'ব নোৱাৰোঁ, আমি প্ৰতিনিধি বাছি পঠিয়াওঁ। আৰু সেয়েহে আমি প্ৰতিনিধিজনক এনেকুৱা ধৰণে বাছি পঠিয়াব লাগিব যাতে তেখেতসকলে সদনত গৈ আমাৰ বিষয়ে, আমাৰ যিবিলাক দুৰ্যোগ, আমাৰ যিখিনি অসুবিধা, আমাৰ যিখিনি সামাজিক সাংস্কৃতিক যিখিনি কাম কৰিবলগীয়া আছে, উঠি অহা প্ৰজন্মৰ কাৰণে চাকৰি বাকৰি সকলো ক্ষেত্ৰতে তেওঁলোকে যেন মাত মাতিব পাৰে। তেতিয়া এখন আমি সুস্থ সমাজ, সুস্থ দেশ আমি পাম। পিছত আমি তাৰ বাবে দুখ কৰি থাকি লাভ নাই যে আমি পঠিয়ালোঁ কিন্তু একো কাম নকৰিলে। কিন্তু এইটো সময়তে এনেকুৱা এটা অসমৰ অৱস্থা হয় যে মানুহবিলাকক, ভোটাৰসকলক প্ৰলোভিত কৰিবলৈ বহুত ধৰণে চেষ্টা কৰা যায়। গতিকে প্ৰত্যেকজন নাগৰিকে এজন যিহেতু সচেতন নাগৰিক সকলোবোৰ, গতিকে তেওঁলোকে ভাবি চিন্তি কোনজন মানুহে আমাৰ কাৰণে কাম কৰিব সেই কথাটো আগতেই বিবেচনা কৰি সুন্দৰভাৱে ভোট দিবলৈ যাব লাগে। অলপ দিনৰ আগত যোৱা বছৰ মই আমাৰ ঘৰৰ ওচৰতে, তেখেত আপুনি যিহেতু কৈছে মানুহে অজুহাত দেখুৱাই, সঁচা কথা এইটো কথা। যোৱাবাৰ আমাৰ ওচৰতে কেইগৰাকী মানুহ আছিলে, মই নাম ক'ব বুলিহে নাই, কথাটো কৈছোঁ। তেতিয়া কৈছে যে কি ক'ব, লংকালৈ গ'লে চব ৰাৱণে হয়, কাক ভোট দিম, নিদিওঁ ভোট দিবলৈ, নাযাওঁ। তেতিয়া মই কৈছোঁ আপুনি তেনেকৈ কৈছে, মই তেনেকৈ যদি কওঁ আৰু এজনে তেনেকৈ যদি কয়, সকলোৱে যদি আমি তেনেকৈয়ে ভাবোঁ মহিলাসকলে, তেতিয়াহ'লে কেনেকৈ হ'ব? তেতিয়াতো ভোটটো এটা কমি যোৱা মানে বহুত ডাঙৰ এটা লষ্ট। পিছত গৈ পেলাই আমি তাৰ কাৰণে দুখ কৰি থাকিলেতো নহ'ব। গতিকে আমি যেতিয়া বাছি দিব লাগিব এজন সুস্থ সবল নাগৰিক মানে প্ৰতিনিধি, গতিকে আমি আগভাগ ল'বই লাগিব। তেখেতসকলে মই তেনেকৈ বুজাই পেলাই লাষ্টত সন্মতি কৰাইছিলোঁ। মোৰ মনত আছে। এয়াই আচলতে নাগৰিকৰ দায়িত্ব আমাৰ। আমি কেৱল বোলে কোনোবাই ক'ব, আকাশবাণীয়ে ক'ব, দূৰদৰ্শনে ক'ব, কন্দৰ্প ডেকা ছাৰে ক'ব, কৰবী বাইদেৱে ক'ব, আন কোনোবাই ক'ব, আপুনি ক'ব, এই কথাষাৰ নহয় আচলতে। আমি ভোটদাতা সকলোৱে ইজনে সিজনক অনুপ্ৰাণিত কৰিব পাৰোঁ আৰু একেলগে আমি ভোটদান কৰিবলৈ যাব পাৰোঁ। বৰ সুন্দৰ কথা। ডেম'ক্ৰেচি হৈছে অফ দ্য পিপুল, বাই দ্য পিপুল এণ্ড ফৰ দ্য পিপুল। মানুহে বনাই, মানুহে শাসন কৰে, মানুহক কৰে। গতিকে আমি সচেতন নহ'লে কোন সচেতন হ'ব? এজন সচেতন নাগৰিক হিচাপে আমি সকলোকে এইটোৱেই এপিল কৰিব বিচাৰোঁ যে সকলো ওলাই আহক আৰু ভোটদান কৰক। পিছত যাতে আমি তাৰ কাৰণে দুখ কৰি থাকিবলগীয়া নহয়। কোনো লোকে যাতে সচেতন নাগৰিক, যিহেতু সকলোৱে সচেতন নাগৰিক বুলি মই ভাবোঁ, কোনেও যাতে বিবেকক বিক্ৰী নকৰে, কোনো যাতে প্ৰলোভনত ডুবি নাযায়।
গতিকে নিজৰ বিবেকটো সদায় আগত ৰাখি ভোটদান কৰি এখন সুস্থ সুন্দৰ সাংস্কৃতিক সামাজিক সকলো দিশতে শিক্ষা দীক্ষা সকলো দিশতে আগবাঢ়ি যাব পৰাকৈ আমাক যাতে প্ৰতিনিধিত্ব কৰিব পাৰে তেনেকুৱা এজন প্ৰাৰ্থী বিচাৰি উলিয়াব আৰু তেখেতসকলক আমি আমাৰ শাসন কৰিবলৈ পঠিয়াবলৈ মই সকলোকে অনুৰোধ জনাইছোঁ। আমি আৰু এগৰাকী মহিলাৰ ওচৰলৈ যাব খুজিছোঁ। বাইদেউ আহক। নমস্কাৰ, মোৰ নাম ৰেণু ফুকন। চিনাকি মানে আৰু ৰেণু ফুকনৰ কেইবাটা অনুষ্ঠানৰ লগত জড়িত হৈ আছোঁ। আপোনালোকৰ গোটেই সকলোৰে কথাখিনি শুনিলোঁ আৰু এইটো ঠিকেই কৈছে, যিহেতু আমাৰ গণতান্ত্ৰিক অধিকাৰ এটা আছে, গতিকে আমি নিজৰ যিটো মতামত সেইটো আমি দেখুৱাবই লাগিব, আমি ক'বই লাগিব। কাৰণ বহুতে কয় যে ঠিকেই, অলপ আগতে এগৰাকীয়ে কৈছে যে আমি মানে কিয় ভোট দিবলৈ যাব লাগে, আমিতো নিজৰ মতে একো পোৱা নাই, গতিকে ভোট দিয়াৰ একো প্ৰয়োজন নাই। কিন্তু এটা ভোটে এজন ভাল প্ৰাৰ্থীক মানে হৰুৱাই দিব পাৰে বা এটা ভোটে এজনক উঠাই দিব পাৰে। গতিকে কোনেও এই কথাটো যাতে চিন্তা নকৰে আমি কি পাইছোঁ, কিন্তু আমি এইটো চিন্তা কৰোঁ যে আমি কি দিব পাৰিছোঁ। প্ৰথম কথা, আমাৰ ভোটাধিকাৰ আমি সাব্যস্ত কৰিব পাৰিছোঁ। আমাৰ এটা ভোট ইমান মূল্যৱান যে এটা ভোটে এখন চৰকাৰো মানে হিলাই দিব পাৰে, যি কথাটো কয়, এখন চৰকাৰ ভঙা পতা কৰিব পাৰে এটা ভোটে। গতিকে মই সকলোকে অনুৰোধ কৰিছোঁ আপোনালোকে যাতে কোনো অজুহাত দেখুৱাই নাথাকি, আৰু আপোনালোকে ঠিক সকলোৱে কৈছে যে বাইজনীয়ে হওক, মালিটোৱে হওক, বাবুশ্ৰীটোৱে হওক, সকলোকে যাতে আপোনালোকে কথাটো বুজাই তেওঁলোকক ভোট দিবলৈ লৈ যায় আৰু নিজেও যাতে কোনো অজুহাত নেদেখুৱাই ভোটটোত সাব্যস্ত কৰিবলৈ চেষ্টা কৰে। ইমানকে কৈ মই আপোনালোকে এইখিনিকে আহ্বান কৰিলোঁ। ধন্যবাদ। ধন্যবাদ বাইদেউ, বৰ সুন্দৰকৈ আপুনি কথাখিনি ক'লে। মই এইবাৰ আন এগৰাকী জ্যেষ্ঠ নাগৰিক, তেখেত পিছে আগতে আমাৰ সৈতেই জড়িত আছিলে, আমাৰ সৈতে মানে আকাশবাণী আৰু দূৰদৰ্শনৰ সৈতেই জড়িত আছিলে। এতিয়া তেখেতে বিভিন্ন সামাজিক কামৰ সৈতে জড়িত, আৰু সেয়েহে আজিৰ এই অনুষ্ঠানত তেখেত অতি প্ৰাসংগিক। তেখেত আন কোনো নহয়, উৎপল ভট্টাচাৰ্য। মই সকলোকে মোৰ ওপৰত সকলোৱে কৈ গ'ল যে কিহৰ কাৰণে আমি ভোট দিব লাগে, তাতো মই এক সন্মতি প্ৰকাশ কৰিছোঁ। বিশেষকৈ মই এই নৱপ্ৰজন্ম যিবিলাকে এইবাৰ ভোট দিব, তেওঁলোকক মই এটা ৰিকুৱেষ্ট কৰিব খুজিছোঁ, মানে যাতে তেওঁলোকৰ নিজৰ বিবেকৰ ওপৰত ৰাখি তেওঁলোকে যাতে ভোট দিয়ে, কিয়নো তেওঁলোকে সাধাৰণতে প্ৰৰোচনত পৰে বুলি মই ভাবোঁ। কিমান দূৰ সম্ভৱ মই নাজানো কথাটো। আৰু এটা কথা, মই সকলোকে এইটো কাৰণেই ভোট দিবলৈ কৈছোঁ, এটা ভোটৰ কাৰণে মানে এখন যেনেকৈ চৰকাৰ ভাগি যাব পাৰে, আমি প্ৰায় যিজন আমি যোগ্য লোক হাৰিও যাব পাৰে। গতিকে প্ৰথমতে আমি চাব লাগে যে ব্যক্তিজন কেনেকুৱা, আৰু তেওঁ এতিয়া মই ডিব্ৰুগড় সমষ্টিৰ কথাই কৈছোঁ, ডিব্ৰুগড়ৰ কাৰণে তেওঁ কৰিব নাই কাম, সেইটো আমি চাই ল'ব লাগিব। আৰু এটা কথা, এইটো হ'ল MP ইলেকশ্যন, গতিকে দিল্লীত গৈ কথা ক'ব পাৰিব নাই সেইটো এটা কথা। এনেই কিছুমান গৈ কোনো কথা নকয়, মানে আপোনাৰ বিচাৰে আপুনি ভাবে যে উপযুক্ত আমাৰ যি প্ৰতিনিধি হ'ব পাৰে, আমি আচলতে কোন কেনেকুৱা এই কথাবোৰ নিজৰ ধৰণে আমি বিচাৰ কৰোঁ। গতিকে আজিৰ এই প্ৰেক্ষাপটত কাৰো নাম নোলোৱাকৈ আমি নিশ্চয় ক'ব পাৰোঁ যে কোনো প্ৰাৰ্থীৰ বা কোনো পাৰ্টীৰ নাম নোলোৱাকৈ আমি নিশ্চয় ক'ব পাৰোঁ, যি পাৰ্টী বা প্ৰাৰ্থীয়ে আমাৰ মনৰ কথাখিনি, আমাৰ অভাৱ অভিযোগবোৰ পূৰণ কৰাত সহায় কৰিব পাৰে। মানে ডিব্ৰুগড় যদি হয়, তেওঁৰ ডিব্ৰুগড় যাতে ভালকৈ কৰিব পাৰে, সেইটোৱে মই কৈছোঁ। গতিকে আমি নিজে চাই চিতি ভোটটো দিলে বেছি হয়। বিবেক বিবেচনাৰে সৈতে আমাৰ নিজৰ ভোটটো আমি দিব লাগে, আমাৰ ভোটাধিকাৰ সাব্যস্ত কৰিব। ধন্যবাদ ভট্টাচাৰ্য ডাঙৰীয়া। আমাৰ মাজত নবীন ভোটাৰ আছে। ইমান সময় আমি জ্যেষ্ঠ ভোটাৰসকলৰ সৈতেই কথা পাতিলোঁ। নবীন ভোটাৰ আহা। নমস্কাৰ, মোৰ নাম প্ৰিয়াংশ শৰ্মা। মই ডিব্ৰুগড় কানক কমাৰ্চত পঢ়োঁ। মই 6th চেম, লাষ্ট চেম। চ' ছাৰে ক'লে যে মই ছেকেণ্ড টাইম দিছোঁ। ফাৰ্ষ্ট টাইম যেতিয়া মই দিছিলোঁ, মোক অকণমান কিউৰিয়াছ আছিলে কেনেকুৱা লাগে বুলি ভোট দি পেলাই। চ' দিয়াৰ পিছত অকণমান ভাল লাগিলে। চ' দেউতাই মোক শিকাইছিলে কি কৰিব লাগে। চ' দেউতাই প্ৰথম শিকাইছিলে, তাৰপিছত ক'লে কি ভোট দিয়াৰ পিছত কাকো নক'বা, কাক ভোট দিলা, নহ'লে গণ্ডগোল হৈ যাব পাৰে। মই সুধিলোঁ দেউতাক প্ৰথমতে কিবা ক'লে হ'ব নেকি মানুহক মই যাক ভোট দিছোঁ।
মই ভাবিছোঁ কি দেউতাক সুধিলোঁ মোক মাৰিব নেকি বোলে কিন্তু নহয় তেনেকৈ মানে কাকো নকয় মানে ভোট দিয়াৰ পিছত ভাল এক্সপিৰিয়েঞ্চ হ'ল মানে অকণ শিকিব পাৰিলোঁ আৰু নৱপ্ৰজন্মক ক'ব বিচাৰোঁ যে ভোট দিয়াৰ সময়ত অকণমান চাই চিতি ভোট দিব লাগে মানে মানুহ যোনটো মানে পাৰ্টিচিপেণ্ট অকণমান তাহাঁতৰ বেকগ্ৰাউণ্ডটো চাবলৈও লাগে আৰু তাহাঁতি ভোট দিয়াৰ পিছত সেই কামটো কৰিব পাৰিব নাই মানে ৰাজ্যটো আগুৱাই যাব পাৰিব নাই সেইটো অকণমান চাব লাগে এইবাৰ প্ৰস্তুতি তুমি কেনেকৈ চলাইছা এইবাৰ দ্বিতীয়বাৰ তুমি ভোট দিবা এইবাৰ ভোট দিবলৈ তুমি নিজকে কি ধৰণে প্ৰস্তুত কৰিছা পাৰ্টিচিপেণ্টত বেকগ্ৰাউণ্ডটো চাব লাগে খালি এইটো চাইছা চাই আছোঁ কাৰণ ইতিমধ্যেতো আমাৰ ইয়াত নমিনেশ্যনৰ প্ৰক্ৰিয়া ইতিমধ্যে সম্পূৰ্ণ হৈছে গতিকে প্ৰাৰ্থী নিৰ্ধাৰিত হৈ গৈছে তেওঁলোকৰ বেকগ্ৰাউণ্ড তেওঁলোকৰ কাম কাজ এইবোৰ তুমি মনিটৰ কৰিছা চাই লৈ ইতিমধ্যে সিদ্ধান্ত লৈছানে কাক ভোট দিবা এতিয়ালৈকে লৈ লৈছোঁ এতিয়া ক'ব নোৱাৰোঁ এইটোৱে প্ৰস্তুতি নাই ক'ব নালাগে এইটোৱে প্ৰস্তুতি আমি এই কথাষাৰেই কৈছোঁ যে আমি এইকেইদিনতেই আমি সমগ্ৰ কথাখিনি আমি প্ৰস্তুত হৈ ল'ব লাগে যে মই কাক ভোট দিম তাতে গৈ এইটোতে দিওঁ নে সেইটোতে দিওঁ সেইটোতে দিওঁ এই অনিশ্চিত হৈ গৈ এইটো কাম কৰিব নালাগে আমি বিবেকেৰে সতে আমি বিবেচনাৰে সতে আমি আমাৰ ভোটাধিকাৰ সাব্যস্ত কৰিব লাগে সকলোলৈ শুভ সন্ধিয়া মোৰ নাম শ্ৰী দিবাকৰ ফুকন মই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰিকল্পনা বিজ্ঞানৰ পৰীক্ষা কেন্দ্ৰৰ দ্বিতীয় স্নাতক মহলাৰ দ্বিতীয় ষাণ্মাসিকৰ এজন ছাত্ৰ কোৱা তুমি কি ধৰণে তুমি এবাৰ প্ৰথম ভোট দিবা নেকি হয় এবাৰ তুমি প্ৰথম ভোট দিবা কেনেধৰণে নিজক প্ৰস্তুত কৰিছা ভোটদান কৰিবলৈ কাৰোবাৰ পৰা এই যে তোমাৰ আগৰ বক্তাগৰাকীয়ে ক'লে যে দেউতাৰ পৰা শিকিছে তুমি কাৰোবাৰ পৰা শিকি লৈছা নেকি মানে কোনোবাই তোমাক কৈছেনে যে ভোটদান এনেকুৱা ধৰণে হয় বা নিজক কি ধৰণে প্ৰস্তুত কৰিছা সেই কথাখিনি কোৱা প্ৰস্তুতি প্ৰথম যেনেকৈ কয় যে আদি গৰু সদায় পিতৃ মাতৃ হয় মই ঠিক মা দেউতাৰ পৰাই শিকিছোঁ সকলো কথা যে এজন প্ৰাৰ্থীক তেওঁলোকে কৈছে পাৰ্টি নহয় সদায় প্ৰাৰ্থী চাব লাগে আৰু যদি প্ৰাৰ্থীজন ভাল হয় কিন্তু তেওঁলোকৰ স্থান যদি আপোনাৰ তেওঁলোক যদি মেইন সিহঁত নাথাকেও কিন্তু যদি প্ৰাৰ্থীজন ভাল হয় তেওঁ যদি ক'ব পাৰে সদনত যদি তেওঁলোকে আমাৰ সমস্যাসমূহ উদ্ভাৱন কৰিব পাৰে নিশ্চয় সেই প্ৰাৰ্থীজন আমি নিৰ্বাচন কৰিব লাগে সেইধৰণে তুমি প্ৰস্তুত হৈছা আৰু তুমি তোমাৰ লগৰ ভোটদাতাসকলক ডেকা ভোটদাতাসকলক নবীন ভোটদাতাসকলক কিবা আহ্বান জনাবা কিবা ক'বা হয় মই ক'ব বিচাৰিম ওলাই আহক সকলো যিসকল নবীন ভোটাৰ আছে সকলো ওলাই আহক আপোনালোকে নিজৰ যি অধিকাৰ আছে আমাৰ প্ৰাৰ্থীক নিৰ্বাচন কৰাৰ সেই অধিকাৰ সাব্যস্ত কৰক আমাৰ বহুতো নবীন ভোটাৰৰ কিছুমান এনেকুৱা হয় যে তেওঁলোকে প্ৰাৰ্থীজন নিৰ্বাচন কৰোঁতে কেতিয়াবা ভুল হয় সেই ভুলসমূহ নকৰি মানে নিৰ্বাচনৰ যি কেন্দ্ৰ তাত গৈ পিনি তেওঁলোকে নাৰ্ভাছ হয় বা তেওঁলোকে নিজৰ যিজন চিলেকশ্যন কৰি যায় তাত গৈ পিনি তেওঁ ভুল কৰি হৈ যায় সেই ভোট দিওঁতে সেই ভুল নকৰি তেওঁ মানে সেই নাৰ্ভাছনেছটো নথকাকৈ তেওঁ ভোটটো প্ৰদান কৰে যেন ধন্যবাদ বৰ সুন্দৰকৈ তুমি কথাখিনি ক'লা ঝৰ্ণা বাইদেউক মই মঞ্চলৈ আহিবলৈ অনুৰোধ কৰিছোঁ বাইদেউ আহক ডিব্ৰুগড়ৰ বিশিষ্ট সকলোকেই দেখিছোঁ নমস্য ব্যক্তিসকলে ইয়াত উপস্থিত আছে গতিকে ভোট দিবলৈ তেখেতসকলক একো ক'ব নালাগে কিন্তু মই নতুন চামক যিখিনিয়ে নতুনকৈ দিব তেখেতসকলক এটাই কথা ক'ব বিচাৰোঁ যে দেশৰ বা বাতৰি প্ৰথমতে ল'ব লাগিব বা বাতৰি লৈ তাৰপিছতহে তেওঁ নিজে নিশ্চিত কৰিব যে কি কৰিব লাগিব যদি একেবাৰে দেশৰ বা বাতৰিৰ পৰা আঁতৰি থাকি নিজৰ কামত মগ্ন আছে আৰু কেনেকৈ দেশখন পৰিচালনা হৈ আছে বা দেশখনৰ নেতৃত্ব দিয়াসকলক যদি চিনি নাপায় তেতিয়াহ'লে নহ'ব গতিকে মই প্ৰথমতে অনুৰোধ কৰিম যে দেশখন চলাই নিয়া সেই নেতাসকলক নেতৃত্ববৰ্গকো জানিব লাগিব মই এইটোৱে অনুৰোধ কৰিম তেওঁলোকে সম্পূৰ্ণ নিজৰ বিবেক বিবেচনাৰে ভোটটো দিব আৰু যিহেতু ভাৰত ৰাষ্ট্ৰখনেই আমাৰ
গতিকে আমাৰ ৰাষ্ট্ৰখনক, আমাৰ গণতন্ত্ৰক আমি কেনেকৈ শক্তিশালী কৰিব লাগিব, কেনেকৈ সুৰক্ষিত কৰি ৰাখিব লাগিব, এই কথাটোত কিন্তু আমি প্ৰত্যেকেই সচেতন হ'ব লাগিব। দেশখনৰ সুৰক্ষাৰ ক্ষেত্ৰত, দেশখন সমৃদ্ধিশালী আৰু শক্তিশালী হোৱাৰ ক্ষেত্ৰত আমি কি কৰিব লাগিব, আমাৰ কৰণীয়খিনিক আমি নিজে জানিব লাগিব। এইখিনিয়ে মোৰ ক'বলগীয়া। ধন্যবাদ বাইদেউ, ধন্যবাদ। বৰ সুন্দৰকৈ আপুনি কথাখিনি ক'লে। আপোনাৰ এই কথাখিনিয়ে নিশ্চয় আমাৰ নবীন ভোটাৰসকলক অনুপ্ৰাণিত কৰিব। ধন্যবাদ লোহিত ডেকা ডাঙৰীয়া, আপুনি আজি এই অনুষ্ঠানটো আয়োজন কৰাৰ কাৰণে মই আপোনাক ধন্যবাদ জনাইছোঁ। মোৰ দেশ মোৰ ভোট, এইটো এটা অনুষ্ঠান আয়োজন কৰা হৈছে, যিটো অনুষ্ঠান সঁচাকৈ খুব অত্যন্ত প্ৰয়োজনীয়। এতিয়া মই এটা কথা ক'ব বিচাৰিছোঁ আপোনাৰ কথাৰ প্ৰসংগত। আমি সদায় কৈ আছোঁ যে আমাৰ ভোট দিয়াটো আমাৰ মৌলিক অধিকাৰ, গণতান্ত্ৰিক অধিকাৰ। কিন্তু কাৰ্যক্ষেত্ৰত মই এটা কথা দেখিছোঁ যে মানে মই বহুত এনেকৈ নিৰ্বাচন প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰি আহিছোঁ মোৰ যিমান কাৰ্যকালত। যেতিয়া আমি ভোট দিয়া হৈ যায়, দিয়া হৈ যোৱাৰ পিছত যেতিয়া কেলকুলেশ্যন কৰা হয়, আজিলৈকে আমি তেনেকুৱা ধৰণৰ এটা কেলকুলেশ্যন পোৱা নাই যিটো নেকি 100%। সদায় 50%, 55%, 60%, 70%, তাৰ ওপৰত কেতিয়াও নাযায়। ডেট মিনছ ইয়াত আচল কথাটো হৈছে কি যে আমি সেইখিনি মানুহ, এটা ছেকশ্যন আছে, সেই ছেকশ্যনৰ মানুহখিনিক এতিয়াও তাৰমানে সজাগ কৰিব পৰা হোৱা নাই, যাৰ কাৰণে আমি 100% আমি ভোট পোৱা নাই। গতিকে আমি যিমানে কথাটো কৈ নাথাকোঁ লাগিলে, সেই 100%টো কৰিব যাবলৈ হ'লে আমি প্ৰত্যেকজন নাগৰিকে সচেতন হ'ব লাগিব সেই ছেকশ্যনৰ মানুহখিনিক এই বস্তুটো সজাগতা আনিবৰ কাৰণে, নহ'লে সেই মানুহখিনি সদায় ৰখি গৈছে। গতিকে এইটো এটা অত্যন্ত দৰকাৰী বস্তু মোৰ কাৰণে দেই এইটো। আৰু বাকী আমি সকলোৱে আমাৰ ভোট দিয়াটো সকলোৱেতো গণতান্ত্ৰিক অধিকাৰ সকলোৱে আছেই। গতিকে এইটো আমি সদল বলে আমি নিজে ভোট দি পেলাই আমি এজন সুস্থ আৰু এখন সমাজ গঢ়ি তুলিবৰ কাৰণে আমি এনেকুৱা এজন জনপ্ৰতিনিধিক বাচিব লাগিব যিজনে আমাৰ দেশৰ উন্নতিৰ কাৰণে চিন্তা কৰে। আজি দেখা গৈছে যে বেছিভাগ মানুহে, বেছিভাগ জনপ্ৰতিনিধিক আমি ভাবোঁ যে তেখেতসকলে আমাৰ কাৰণে কৰিব, কিন্তু যেতিয়া তেওঁলোকক আমি নিৰ্বাচন কৰি পঠিওৱাৰ পিছত তেখেতক দেখা যায় অলপ দিনৰ পাছত তেখেতে নিজৰ সম্পত্তিৰ কাৰণে প্ৰথমতে কামখিনি কৰি লয়, তাৰপিছত লাহে লাহে আমাৰ সমাজৰ কাৰণে যিখিনি কৰিব লাগে সেইখিনি লাহে লাহে পাহৰণিত যায়গৈ। গতিকে আমি এনেকুৱা হ'বলৈ দিব নালাগিব যে আমি বৰ্তমান সকলোৱে সচেতন, আমি সকলোৱে এডুকেটেড। গতিকে আমি এনেকুৱা এজন প্ৰাৰ্থী বাচিব লাগিব যিজনে নেকি আমাৰ দেশখন অধিক শক্তিশালী আৰু উন্নতিশীল কৰিব পাৰে। গতিকে মই সকলোকে অনুৰোধ জনাইছোঁ, আৰু আপোনালোকে সকলোৱে জানে, সকলোৱে আপোনালোক এডুকেটেড মানুহ, আপোনালোকক ক'বলৈ নালাগে। কিন্তু সেই ছেকশ্যনৰ মানুহখিনি, যিখিনি মানুহে এতিয়াও অজ্ঞান অৱস্থাত আছে, যিবিলাকে একোৱেই নাজানে, গাঁৱৰ বহুত মানুহ এনেকুৱাও আছে যিবিলাকে এইটো সচেতনতা এতিয়ালৈকে অহাই নাই। গতিকে সেইখিনি মানুহকহে আমি তাৰমানে সচেতন কৰি তেখেতসকলক কেনেকুৱা ধৰণৰ ভোট দিব লাগে, এই যিটো চিন্তা চৰ্চা, সেইটো চবতকৈ ডাঙৰ কথা হৈ পৰিছে বৰ্তমান সময়ত। তেওঁলোকক সচেতন কৰি আমি প্ৰত্যেকেই লৈ আহিব লাগিব, তেতিয়াহে আমি এখন সুস্থ দেশ গঠন কৰিব পাৰিম। ধন্যবাদ, আপুনি বৰ সুন্দৰকৈ কথাখিনি ক'লে। আমাৰ পৰিয়ালৰ লালমণিজী, তেখেত আমাৰ অসমত আহি চাকৰি কৰি আছে। নিৰ্বাচনৰ গুৰুত্ব তেখেতে ভালদৰেই বুজে। গতিকে মই অনুৰোধ কৰিছোঁ লালমণিজী, ইফ ইউ প্লিজ কাম এণ্ড চে চামথিং appealing to the viewers and audiences to cast their vote. Please. वोट देना हमारा अधिकार है और इस अधिकार का प्रयोग करके हम एक अच्छे लोकसभा सदस्य को चुनेंगे तो हमारा एक अच्छी सरकार बनाने में मदद होगा। हम सभी वोटदाताओं से निवेदन करते हैं, अपने अधिकारों का प्रयोग करके अपनी सरकार बनाएं और देश को आगे बढ़ाएं। धन्यवाद। धन्यवाद। আজি
দূৰদৰ্শনে মানে অনুষ্ঠিত কৰা ভোটদানৰ জনজাগৰণ অনুষ্ঠানত উপস্থিত থাকি বিশেষ মানে আনন্দিত হৈছোঁ আৰু মোৰ উপকৃত এই কন্দৰ্প ডেকা ছাৰ কৰবী বাইদেউ আৰু বিশেষ বিশেষ ব্যক্তিসকলে কৈয়ে গ'ল আৰু মোৰ বিশেষ ক'বলগীয়ানো কি ধৰক আমি এতিয়া যিহেতু আমাৰ ভোটটো আমি এজন উপযুক্ত ব্যক্তিক বা প্ৰাৰ্থীক দি আমি জয়যুক্ত কৰিব লাগে যাতে তেখেতসকলে সদনত গৈ কিছুমান যিবিলাক সমস্যা আমাৰ দেশৰ হওক গাঁৱে ভূঞে থকা সেইবিলাক সমস্যা যাতে উত্থাপন কৰিব পাৰে গতিকে সকলোৱে ওলাই হওক দলে বলে নৱপ্ৰজন্মৰ পৰা বৃদ্ধ বনিতা সকলোৱে আহি এই আমাৰ বহুমূলীয়া ভোটটো দি যোগ্য ব্যক্তিজনক আমি পঠিয়াব পাৰোঁ আৰু ইয়াৰ লগতে মই আমাৰ যিহেতু ৰঙালী বিহু আহি আছে হয় নহয় গতিকে আৰু আমাৰ এতিয়া এই মোৰ আগন্তুক ৰঙালী বিহুৰো শুভেচ্ছা আপোনালোকৰ সকলোৰে প্ৰতি জ্ঞাপন কৰিছে ইয়াকে কৈ মোৰ চমু বক্তব্য সামৰণি মাৰিলোঁ ধন্যবাদ বাইদেউ মই এগৰাকী যুৱ ভোটাৰৰ ওচৰলৈ যাব খুজিছোঁ তেখেত সমাজৰ বিভিন্ন কামৰ সৈতে জড়িত মই জানো নমস্কাৰ মই সৌৰভ বৰুৱা মোৰ অনুভৱ বা মোৰ কথা বুলি ক'লে সকলোৱে উপৰোক্ত ব্যক্তিসকলে বৰ সুন্দৰকৈ কথাখিনি ক'লে মই যিহেতু অনীহাৰ ভোটাধিকাৰ সাব্যস্ত কৰা অনীহাৰ কথাটো আহিছিলে মই আৰু এক শ্ৰেণীৰ মানুহৰ যে অনীহা আছে মোক সেই কথাটো ক'ব বিচাৰিছোঁ বৰ সুন্দৰ কওক মই এজন চৰকাৰী চাকৰিয়াল আৰু আমাৰ চৰকাৰী চাকৰিয়াল হওক বেংকৰ হওক বিভিন্ন চাকৰিয়ালবোৰ এই ভোটদান কাৰ্যবোৰত জড়িত হৈ থাকে আৰু তেওঁলোকৰ এছামে এই ভোটাধিকাৰটো সাব্যস্ত কৰিবলৈ অসুবিধা পায় মানে তেওঁলোকে যিটো পোষ্টেল বেলটটো ব্যৱহাৰ নকৰে যিহেতু আমাক নিৰ্বাচনী আয়োগে আমাক এই সুবিধাকণ দিছে মই সেইকাৰণে আজি এই অনুষ্ঠানৰ জৰিয়তে সেইসকল ব্যক্তিক যিসকলে এই ভোটাধিকাৰ ভোট গ্ৰহণত জড়িত হৈ থাকে কৰ্মচাৰীসকল তেওঁলোকক এই ভোটাধিকাৰ যিসকলে নেকি পোষ্টেল বেলটৰ জৰিয়তে ভোটদান কৰিব পাৰে তেওঁলোকে এই সুযোগটো হেৰুৱাব নালাগে সেই কথাটো সুন্দৰ কথা হয় আৰু এইটো কথা একেবাৰে সঁচা যে আমাৰ এটা বৃহৎ সংখ্যক ভোটাৰ মানে এই পোষ্টেল বেলটৰ যোগেৰে ভোটদান কৰাৰ সুবিধা পোৱা স্বত্তেও তেওঁলোকে ভোটদান নকৰাৰ বাবেই আগৰ আমাৰ এগৰাকী ব্যক্তিয়ে কোৱাৰ দৰে যে আমি 100% আমি ভোটদান কেতিয়াও নাপাওঁ ধন্যবাদ আপুনি বৰ সুন্দৰকৈ কথা ক'লে আৰু বৰ গুৰুত্বপূৰ্ণ কথা এটা আপুনি ক'লে আপোনাৰ এই মুহূৰ্তৰ অনুভৱৰ কথা কওক আমি কিয় ভোট দিব লাগে মাননীয় সুধীবৃন্দ মোৰ নাম লীলাকান্ত টিমচিনা আৰু মই আকাশবাণী ডিব্ৰুগড়ৰ সহকাৰী অভিযন্তা নিৰ্বাচনৰ বিষয়ে আৰু ভোটদানৰ বিষয়ে মই এই কথাটোৱে ক'ব বিচাৰোঁ যে ভাৰতবৰ্ষ হৈছে বিশ্বৰ বৃহত্তম গণতন্ত্ৰ আৰু নিৰ্বাচন হৈছে সেই গণতন্ত্ৰৰ আটাইতকৈ ডাঙৰ উৎসৱ সেই উৎসৱৰ আমি প্ৰত্যেকজনেই সেই উৎসৱৰ লগত সন্মিলিত হ'ব লাগে আৰু আমাৰ গণতন্ত্ৰক সাফল্যমণ্ডিত কৰিব লাগে আমি আমাৰ ভোটদানৰ জৰিয়তে আমাৰ চৰকাৰ গঠন কৰোঁ আৰু চৰকাৰে কি কৰে আমাৰ শিক্ষা স্বাস্থ্য কৃষি শিল্প বিজ্ঞান জনমূৰি আয় বৈদেশিক যিটো নীতি আৰ্থিক নীতি সামাজিক নীতি সকলোখিনি আমাৰ চৰকাৰেই পৰিচালনা কৰে যদি মই নিজে ভোটদান নকৰি চৰকাৰক সমালোচনা কৰোঁ তেনেহ'লে মোৰ সমালোচনা কৰাৰ অধিকাৰ নাই মোৰ মতে মই যদি ভোটদান নকৰোঁ মোৰ চৰকাৰক সমালোচনা কৰাৰ অধিকাৰ নাই মই নিজে ভোট দিব লাগিব মই ভোট দিয়াৰ পিছত মই চৰকাৰে যদি কিবা ভুল কৰে মোৰ মতে যদি ভুল কৰে তেতিয়াহ'লে মই সমালোচনা কৰিব পাৰোঁ আৰু অজুহাতৰ কথা অলপ আগত উঠিছিলে যেনেকৈ বৰষুণ দিলে মানুহ ভোট দিবলৈ নাযায় ধুমুহা আহিলে মানুহ ভোট দিবলৈ নাযায় মই নিজকে আম গছৰ লগত ৰিজাব বিচাৰিছোঁ কবিতাৰ পংক্তি এটা আছে ৰদ বৰষুণ কিংবা মানুহৰ আক্ৰমণে কৰা নাইনে বাৰু মোক দুৰ্বল বিচলিত হৈ মই কেনেবোৰ কাৰণত দিবলৈ এৰিছোঁ মিঠা মিঠা ফল গতিকে মই সকলোৱে আহ্বান জনাইছোঁ গণতন্ত্ৰৰ এই মহান উৎসৱত সকলোৱে যেন নিজৰ ভোটদান কৰি সুন্দৰ সফল চৰকাৰ গঠনত অৰিহণা যোগায়
মই তাকেই ক'ব বিচাৰোঁ। ধন্যবাদ। ধন্যবাদ টিমচিনা ডাঙৰীয়া, বৰ সুন্দৰকৈ আপুনি কথাখিনি ক'লে, কবিতাৰেও কথাখিনি ক'লে। আমাৰ মাজত আছে আন এগৰাকী ব্যক্তি, আমাৰ পৰিয়ালৰে ব্যক্তি। তেখেত আহি দীৰ্ঘদিন ধৰি আমাৰ মাজত আছে। তেখেত আন কোনো নহয়, তেখেতৰ নাম জ্ঞান ৰঞ্জন চাহু। মই চাহু ডাঙৰীয়াক মঞ্চলৈ আহি আমি কিয় ভোট দিব লাগে তেখেতৰ অনুভৱ আৰু তেখেতৰ অভিজ্ঞতাৰ কথা ক'বলৈ অনুৰোধ কৰিছোঁ। চাহু ডাঙৰীয়া প্লিজ। আপুনি হিন্দীটো ক'ব পাৰে, ইংৰাজীটো ক'ব পাৰে, অসমীয়া কিন্তু বুজি পায়, তেখেতে খালি ক'ব নোৱাৰে। বহক, বহি লৈ কওক। नमस्कार। आज का ये मोर देश और मोर वोट, ये अनुष्ठान पर हम लोगों ने बहुत कुछ चर्चा किया। नतून वोटर उनका भी जो मन में कोई शंका है या कोई जो भावनाएं हैं उन्होंने प्रकाश किया। अच्छी बात यह है 50, 60, 70 ऐसे बढ़ते बढ़ते हमारा जो गणतांत्रिक राष्ट्र आगे बढ़ते हुए अभी हम ये सोपान पर जाने को चाहते हैं कि हम 100% वोट कैसे दिया जाए, इस बारे में सरकार का भी सराहनीय प्रोग्राम रहता है। और ये जो हमारा प्रेस, गणमाध्यम, इलेक्ट्रॉनिक माध्यम के जरिए में आज हम ये कार्यक्रम कर रहे हैं, ये सारे देशवासियों के लिए और वोटरों के लिए। वोटर कौन होता है? हम ही होते हैं। कोई भी व्यक्ति 18 साल से ज़्यादा हो जाता है तो वो वोटर बन जाता है और उसका वोट बहुत ही मूल्यवान है, जैसे बोला जाता है। कुछ समय पहले वही बात हो रहा था कि हम में आज़ादी है चुनने के लिए अपना सरकार। तो भारत का ये जो पद्धति है, जो गणतंत्र की पद्धति है, इसमें बहुत सारे पार्टियां आते हैं। कुछ आंचलिक होते हैं, कुछ जातीय पार्टी होते हैं, निर्दलीय भी होते हैं। तो इसमें बहुत सारे चीज़ ध्यान में रखना पड़ता है एक वोटर को। उसको अपना राज्य के बारे में सोचना पड़ता है, अपना अंचल के बारे में, अपना जो असेंबली के बारे में असेंबली कॉन्स्टिट्यूएंसी है उसके बारे में सोचना पड़ता है, और देश के स्तर पर जातीय भावना को रखते हुए कैसे अपना राष्ट्र को विश्व में ऊंचा उठाने के लिए काम करना है, उसको भी आगे सोचना पड़ता है। तो ये सब ध्यान में रखते हुए हम लोगों को, सभी को, अगर हम कुछ देखेंगे कुछ दिन का पहले का या पिछले जो भी चुनाव है विश्लेषण किया जाए तो जैसे कि कुछ समय पहले बात हो रहा था कि हमारे जो मझले वर्ग, मिडिल क्लास, वो हमेशा थोड़ा कन्फ्यूजन में रहता है, जाएं ना जाएं। हाँ जाएंगे तो क्या फर्क पड़ जाएगा, ना जाएं तो क्या फर्क पड़ जाएगा। ये विश्लेषण करना चाहिए इन लोगों को कि आपका वोट बहुत ही मूल्यवान है, आपको आना ही चाहिए। और ये अधिकार जो आपको कॉन्स्टिट्यूशन दिया है, देश दिया है, उसको इतना सहज से नकारा नहीं चाहिए। इसमें बहुत ही फायदा देश को होना है। कोई भी
व्यक्ति, जैसे कि आपने बताया था कि सरकार ने कितना सुविधाएं बना के रखा है कि कोई भी आदमी आना चाहे तो कोई असुविधा नहीं होगा केंद्र में, वोटदान केंद्र में। तो अगर सभी सुविधाएं हैं तो हम लोगों को आगे आना चाहिए। और मैं सबको वही आह्वान देता हूं कि 18 वर्ष से शुरू करके सभी नागरिकों आगे बढ़ें, आए, वोटदान करें, ताकि हम एक मजबूत सरकार हमें मिले अपने जातीय स्तर में और राज्य स्तर में। और हालांकि अभी लोकसभा के बारे में बातचीत चल रहा है, तो लोकसभा इलेक्शन में मेरा वोट, मोर वोट बहुत ही महत्व रखता है। और इसलिए सबको मैं फिर से आह्वान करता हूँ, सभी वर्गों को आह्वान करता हूँ, अपना वोट साब्यस्त करें और एक मजबूत सरकार और हमें मिले। धन्यवाद 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 साहुजी। আমি আৰু এগৰাকী ব্যক্তিৰ সৈতে কথা পাতিব খুজিছোঁ। বাইদেউ আপুনি আহিব নেকি? নমস্কাৰ। হয়, বহি লওক। মই কি ক'ম, আহক আমি সকলোৱে আমাৰ নিজৰ ভোট দি উপযুক্ত প্ৰাৰ্থীক আমাৰ নিজৰ ভোট দি জয়যুক্ত কৰোঁ, আহক। ইয়াকে কৈ মোৰ ধন্যবাদ ধন্যবাদ। এই আহ্বান আমি বিবেকেৰে সৈতে আমি বিবেচনা কৰি আমাৰ উপযুক্ত প্ৰাৰ্থীগৰাকীক নিৰ্বাচন কৰি ভোটদান কৰি তেওঁক জিকাই আমি লোকসভালৈ নিৰ্বাচন কৰিব লাগে, যাতে আমাৰ সকলো সমস্যা তেওঁ তাত তুলি ধৰিব পাৰে, চৰকাৰৰ আগত তুলি ধৰিব পাৰে। এয়ে আমাৰ প্ৰস্তুতি। আমাৰ কথাখিনি আমাৰ ইতিমধ্যে বিভিন্ন ধৰণে আমি আলোচনা কৰিলোঁ। এটা কথা নিশ্চিত হৈছে যে আমি সকলোৱে দলে বলে আহি ভোটদান কৰিবই লাগিব, কাৰণ আমাৰ ভোটটো যথেষ্ট মূল্যৱান। আৰু আমি এটা নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে, 5 বছৰৰ মূৰে মূৰে আমাৰ গণতান্ত্ৰিক এই অধিকাৰ সাব্যস্ত কৰাৰ আমি সুযোগ পাওঁ। সকলোলৈকে তাকেই অনুৰোধ জনাই, আহ্বান জনাই, সকলোৰে এই সমস্যাৰ কণ্ঠ যাতে আপোনালোকে বিবেচনা কৰে আৰু সকলোৱে নিজৰ নিজৰ প্ৰস্তুতিৰে যাতে আগবাঢ়ি আহে। প্ৰস্তুতিৰ কথা কওঁতে এই কথাখিনিয়েই কোৱা হৈছে যে মই ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ যাওঁতে লগত কি কি প্ৰমাণ লৈ যাম। যদি মোৰ ফটোযুক্ত পৰিচয় পত্ৰ আছে, ফটোযুক্ত পৰিচয় পত্ৰখন এতিয়াই উলিয়াই সাজু কৰি লওক। ভোটাৰ তালিকাত মোৰ নাম কোনটো সমষ্টিত কেনেধৰণে আছে, মোৰ ভোটদান কেন্দ্ৰ কোনটো হ'ব, এই চিনাক্তকৰণখিনি সকলোৱে কৰি লওক। মোৰ প্ৰাৰ্থীসকলনো কেনেকুৱা, তেওঁলোকৰ গোটেই কাম কাজ, তেওঁলোকৰ মানে যিবোৰ কৃতিত্ব, সেই সম্পৰ্কে যাতে আমি জানি লওঁ। তেওঁলোকে কেনেধৰণে কাম কৰিব পাৰে সেই কথাখিনি বিবেচনা কৰিব পৰাকৈ আমি তেওঁলোকৰ বিষয়ে যিখিনি কথা জানিব লাগে সেই কথাখিনি জনাৰ যাতে ব্যৱস্থা কৰি লওঁ। এইখিনি কৰাৰ পিছত আমি আমাৰ প্ৰয়োজনীয় যিবোৰ নেকি ডছিয়াৰ থাকে, যিবোৰ নেকি আমাৰ মানে পৰিচয় পত্ৰ তাত গ্ৰহণযোগ্য হয়, সেইখিনি লৈ গৈ আমি 19 তাৰিখে প্ৰথম পৰ্যায়ত কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড়, যোৰহাটৰ প্ৰাৰ্থীসকলে ভোটাধিকাৰ কৰিবলৈ সাব্যস্ত কৰিবলৈ আগবাঢ়ি আহক। তাৰপিছত দ্বিতীয় পৰ্যায়ত 26 এপ্ৰিল তাৰিখে দৰং, ওদালগুৰি, নগাঁও, ডিফু, কৰিমগঞ্জ আৰু শিলচৰৰ ভোটদাতাসকলে ভোটদান কৰিবলৈ আগবাঢ়ি আহক। আৰু 7 মে তাৰিখে ধুবুৰী, কোকৰাঝাৰ, বৰপেটা আৰু গুৱাহাটীৰ ভোটদাতাসকলে দলে বলে আহি আপোনালোকৰ বহুমূলীয়া ভোট সাব্যস্ত কৰিবলৈ আগবাঢ়ি আহক। সকলোলৈকে আগন্তুক ৰঙালী বিহু আৰু গণতন্ত্ৰৰ এই উৎসৱলৈ শুভেচ্ছা আৰু অভিনন্দন জনাই আমাৰ এই অনুষ্ঠানটি ইমানতে সামৰিলোঁ। ধন্যবাদ।